নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম মঙলবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংক। চ' কাইলৈৰ দিনটো যিহেতু বহুত ইম্পৰ্টেণ্ট ডে হয়, বিকজ কাইলৈ যিহেতু আমাৰ ৰিজাল্টছটো আহিব। ত' ৰিজাল্টছটোৰ আগতে আজি আমাৰ যোনটো মোমেণ্টাম হ'ল মাৰ্কেটত সেইটো আমি প্ৰথমতে চাই লওঁ, আৰু তাৰ আগতে আমি এইটো চাই লওঁ যে ভিক্সটো আজি কেনেকৈ ৰিয়েক্ট কৰিলে। ত' মই প্ৰিভিয়াছ ভিডিঅ'ত আপোনালোকক এটা বস্তু কৈছিলোঁ যে এই যোনটো আপোনালোকক মই দেখাইছিলোঁ ভিক্সৰ এনালাইচিছটো, ভিক্সৰ যোনটো মই এটা বস্তু আপোনালোকক কৈছিলোঁ যে পাষ্টত ভিক্সে কেনেকৈ ৰিয়েক্ট কৰিছে যেতিয়া এনেকুৱা টাইপৰ ইভেণ্ট হৈছে। ইলেকশ্যনছৰ যোনটো ইভেণ্ট 2019ত মই আপোনালোকক দেখাইছিলোঁ, 2019তো সেই তেনেকুৱা ছেইম বস্তুটো হৈছিলে। এইটো যদি আপোনালোকক দেখাইছিলোঁ, ইয়াৰ পৰা ক্ৰেছ কৰিছিলে হয়নে, ওপৰত গৈ পেলাই। তো ছেইম বস্তু আজি আমি দেখা পালোঁ। চাওক, ছেইম বস্তু আজি আমি দেখা পালোঁ, যোনটো আমি ডিছকাশ্যন কৰিছিলোঁ। ৰাতিপুৱা মাৰ্কেটটো যেতিয়া গেপ আপ খুলিছে, এইটোতো ন' ডাউট ভাল গেপ আপ খুলিছে এইটো, ঠিক আছে। কিন্তু সেই হিচাপত যিমান পইণ্টছৰ ইয়াতে গেপ আপ হৈছে, সেই হিচাপত কিন্তু প্ৰিমিয়ামটো ইয়াতে ইনফ্লেট নকৰিলে, কলৰ অপশ্যনছকেইটা, ঠিক আছে। বিকজ কিয় হৈছিলে মই আপোনালোকক অলৰেডি কৈছিলোঁ, বিকজ অলৰেডি ইনফ্লেট হৈ আছিলে প্ৰাইচটো, ঠিক আছে। তো বাঢ়িছে প্ৰাইচটো, বাট সিমান হিচাপত বাঢ়া নাই। যেনেকৈ বেংক নিফটিত হৈ গ'ল বা নিফটিত হৈ গ'ল 800 পইণ্টৰ গেপ আপ হৈছে। 800 পইণ্টৰ গেপ আপৰ হিচাপত 400 পইণ্ট 400 এটা যদি প্ৰিমিয়াম আমি চাওঁ, 400টো গৈ পেলাই 800হে হৈছে। কিন্তু একচুৱেলি সেইটো হ'ব লাগিছিল 400 পৰা এটলিষ্ট 1300 বা 1200 তেনেকুৱা হ'ব লাগিছিল। তো সেইটোকে কয় কি আপোনালোকৰ ভিক্সটো যোনটো আছে, সেই ভিক্সটোৰ বেচিছত আমি সদায় চাব লাগে যে কেনেকৈ ইয়াতে অপশ্যন প্ৰিমিয়ামছবিলাক মুভ কৰিব, ঠিক আছে। চ' এতিয়া আজি যদি চাওঁ, ভিক্সটো কমপ্লিটলি ক্ৰেছ কৰিলে, 21ত আহি গৈছে অলৰেডি, ঠিক আছে। এতিয়া অলৰেডি এতিয়া যোনখিনি প্ৰিমিয়াম আছে, এতিয়া প্ৰিমিয়ামখিনি এতিয়াও হায়াৰ ছাইডত আছে। এতিয়াও এনেকুৱা নহয় কি অলৰেডি পুৰা ডিকে হৈ গৈছে। কাইলৈৰ দিনটো হ'ব পাৰে কি কাইলৈৰ দিনটোত ভিক্সটো আকৌ আৰু ক্ৰেছ কৰিব পাৰে, ঠিক আছে। চ' এতিয়া যি কি নহওক, আজি যেনেকৈ আমি দেখা পালোঁ যে বেংক নিফটিৰ যোনটো এটা এনালাইচিছ আছিলে, ইয়াতে আমি এটা বস্তু চাইছিলোঁ, আমি এনালাইচিছটো এইবিলাক লেভেলছতহে কৰিছিলোঁ। কিন্তু অলৰেডি যেতিয়া গেপ আপ হৈ গ'ল, মাৰ্কেটটো এই ল' যোনটো ফ্ৰেছ অল টাইম হাই আছিলে, এই অল টাইম হাইটো মাৰ্কেটে নাহিলে, হয়নে। এইটো অল টাইম হাই আমাৰ আছিলে, এই অল টাইম হাইটোত মাৰ্কেট কিন্তু ইয়াতে অহা নাই, ঠিক আছে। এইটো অল টাইম হাই নহয় বাৰু, এইটো অল টাইম হাই আছিলে, ঠিক আছে। এই অল টাইম হাইটোলৈ মাৰ্কেটে একজেক্টলি নাহিলে। ইয়াৰ আগতে মাৰ্কেটে ইয়াৰ পৰা ওপৰলৈ ইয়াতে বাউন্স বেক কৰিছে, ঠিক আছে। তো এনেকুৱা হ'লে আমি কেতিয়াও পটককৈ ইয়াতে ট্ৰেড ল'ব নোৱাৰোঁ। কিন্তু মাৰ্কেটটোত আমি যদি চাওঁ, তেনেকুৱা কোনো পেটাৰ্নো ইয়াতে তেনেকুৱা বনোৱা নাছিলে। অনলি এডাল কাইণ্ড অফ ট্ৰেণ্ড লাইন ইয়াতে বনাইছিলে মাৰ্কেটে। এই ট্ৰেণ্ড লাইনৰ বাহিৰে একো আমি তেনেকুৱা ট্ৰেড ইয়াতে পোৱা নাছিলোঁ আজি, ঠিক আছে। চ' কাইলৈৰ কাৰণেও আমি ভালকৈ ইয়াতে প্লেন কৰিম। কাইলৈ হৈছে নিফটি ফিন ছাৰ্ভিচ যোনটো হয়, সেই ইণ্ডেক্সটো কাইলৈ এক্সপাইৰী আছে। তো ফিন ছাৰ্ভিচত কাইলৈ আপোনালোকে এটা প্লেন কৰিব পাৰে। কেতিয়া? ছেকেণ্ড হাফত এনেকুৱা হ'ব পাৰে, কাইলৈ যদি মৰ্ণিং যেতিয়া মাৰ্কেটটো খুলিব, ফাৰ্ষ্ট হাফত যেতিয়ালৈকে ৰিজাল্টটো নাই, ছেকেণ্ড হাফতে ৰিজাল্ট অলমষ্ট দুপৰীয়া ৰিজাল্টটো আহিব। তো তাৰ আগতে কি হ'ব পাৰে, ভিক্সটো আকৌ ক্ৰেছ কৰিব পাৰে, যেনেকৈ আজি কৰিছে। মৰ্ণিঙতে দেখিছে না, এইটো মৰ্ণিঙতে হৈছে। মই যদি আপোনালোকক 5 মিনিটছত দেখাওঁ, ভিক্সটো কেতিয়া ক্ৰেছ কৰিছে, মৰ্ণিঙতে ক্ৰেছ কৰিছে, দেখিছেনে। মৰ্ণিঙত ক্ৰেছ কৰিছে, তাৰপিছতো ওপৰতে গৈছে। কিন্তু মৰ্ণিঙত যোনখিনি ক্ৰেছ হৈছে, ইয়াতে সেই বস্তুটোৱে কাইলৈও ইয়াতে হ'ব পাৰে কি গেপ আপে খোলক, গেপ ডাউনে খোলক, যেনেকুৱাকৈ খোলক মাৰ্কেটটো, কিন্তু ইয়াতে ভিক্সটো ক্ৰেছ কৰিব পাৰে, ঠিক আছে। তো সেইটোত ভিক্সটো ক্ৰেছ হওঁতে যদি আপোনালোকে বহুত এগ্ৰেছিভ অপশ্যন বাইং কৰে, তেতিয়া অলপ আপোনালোকৰ তাতে দিগদাৰী হ'ব পাৰে। সেইকাৰণে মই কৈছোঁ অলপ ৱেইট কৰি আপোনালোকে যদি ছেকেণ্ড হাফ এটলিষ্ট 12টাৰ পিছত যদি আপোনালোকে অপশ্যন বাইং কৰে, নিফটি যোনটো ফিন ছাৰ্ভিচ আছে তাতে, তেতিয়া আপোনালোকৰ তাতে বেছি বেনিফিট হ'ব পাৰে। বিকজ যেতিয়া ভিক্সটো কমি যাব, প্ৰিমিয়ামবিলাক অলৰেডি কমি যাব। প্ৰিমিয়ামবিলাক যেতিয়া কমি যাব, ছেকেণ্ড হাফত যদি কিবা মোমেণ্টাম ডাঙৰ আহে, তেতিয়াহ'লে তাত কিন্তু তাতে স্পাইক হোৱা চান্স বেছি থাকিব, ঠিক আছে। তো সেইটো মন ৰাখি আপোনালোকে ইয়াতে ফিন নিফটিত কাইলৈ ট্ৰেড কৰিব পাৰিব। আৰু বাকী আমি বেংক নিফটিত চাওঁ। এতিয়া বেংক নিফটি আৰু নিফটিটোত আপোনালোকে ট্ৰেড কৰিব পাৰে, কিন্তু ইয়াতে চাব লাগিব লেভেলছকেইটা আমি চাই লওঁ প্ৰথমতে, ঠিক আছে। এতিয়া এইটো বস্তু চাওক, এতিয়া আমাৰ তাত ফ্ৰেছ লেভেল, যেনেকৈ এইটো এটা হাই আছিলে। আজি যদি আমি চাওঁ, ইয়াতে এইটো এটা হাই মাৰ্কেটে বনাইছে, এইটো এটা হাই বনাইছে। এই হাইটোৰ পৰা এটা হাই বনাই তললৈ গ'ল, ইয়াতে গৈ পেলাই ব্ৰেকআউট দিছে। তো এতিয়া কাইলৈৰ দিনটোত যদি মাৰ্কেটে ইয়াতে আমি যদি চাওঁ, আমি কেনেকৈ প্লেন কৰিব লাগিব, ইয়াতে যদি আমি চাওঁ, এডাল ট্ৰেণ্ড লাইন বনি আছে, ঠিক আছে।
এতিয়া আমাক এইটো লাগিব যে মাৰ্কেটটো যদি গেপ আপ খোলে, যদি ফ্লেট খোলে, প্ৰথমতে আমি ফ্লেট যদি খোলে এইটো ডিছকাশ্যন কৰোঁ। ফ্লেট যদি খুলি মাৰ্কেটটো যদি তললৈ আহি পেলাই এই যোনটো লেভেল, এই লেভেলটোত যদি ইয়াতে ছাপৰ্ট দেখায় আমাক, তেতিয়াহ'লে আমি ওপৰ চাইডে প্লেন কৰিব পাৰিম এটা ট্ৰেড। ঠিক আছে, কেনেকুৱাকৈ হ'ব লাগিব, মাৰ্কেটটো এইটোৰ পৰা বাউন্স লৈছে, ছেকেণ্ড টাইম বাউন্স লৈছে, থাৰ্ড টাইম বাউন্স লৈছে, আকৌ এবাৰ যদি আহে ইয়াতে, আৰু ইয়াতে যদি আমাক এনেকুৱা টাইপৰ বুলিছ কেণ্ডেল দেখায়, এনেকুৱা হেমাৰ টাইপৰ, তেতিয়াহ'লে আমি ওপৰ চাইডে ট্ৰেড ল'ব পাৰিম। ঠিক আছে, মানে এইটো কি হ'ব, বাই অন ডিপ আমি ইয়াতে কৰিব লাগিব। হ'ব, এইটো প্ৰথমতে আমি ইয়াতে প্লেন কৰিম যদি ফ্লেট খুলি পেলাই মাৰ্কেটটো এইখিনিত আমাক ছাপৰ্ট দেখায়। ছেকেণ্ড কথা হ'ল কি, ইয়াতে যদি আমি এইটো চাওঁ যে এইডাল যদি ট্ৰেণ্ড লাইন ব্ৰেকডাউনো কৰি দিয়ে, তেতিয়াহ'লে মই ইমান ইয়াতে ডাঙৰ মমেণ্টাম এটা এক্সপেক্ট কৰা নাই। হ'ব পাৰে কি এইটো চাইডৱেজো কেনেবাকৈ হৈ যাব পাৰে। ঠিক আছে, এই যোনটো লেভেল কৈছে, এইটো লেভেল আৰু এইটো লেভেল ডাঙৰ লেভেল, অলমষ্ট কিমান পইণ্টছৰ লেভেল আমি এবাৰ চাই লওঁ। ঠিক আছে, এইটো লেভেলটো অলমষ্ট 2%ৰ লেভেল, 1000 পইণ্টৰ এটা ৰেঞ্জ ইয়াতে মাৰ্কেটত বনাইছে। তো যদি কেনেবাকৈ গেপ ডাউন খুলি গ'ল বা বোলে তললৈ আহি পেলাই ইয়াতে মাৰ্কেটে ট্ৰেড কৰিবলৈ ধৰিলে, চান্সেছ আছে কি ইয়াতে মাৰ্কেটে চাইডৱেজ হৈ যাব পাৰে। ঠিক আছে, বিকজ দুটা ৰেঞ্জ বহুত ডাঙৰ হৈ যাব তেতিয়া অপশ্যন চেলাৰ্ছবিলাকৰ কাৰণে অলৰেডি হাই প্ৰিমিয়াম সেইটো তাত আছে, সেইটো সদায় মনত ৰাখিব যে অপশ্যন চেলাৰ্ছবিলাকৰ প্ৰিমিয়ামবিলাক অলৰেডি হাই হৈ আছে। যেনেকৈ মই আপোনাক এটা এক্সাম্পল দিওঁ, মিড কেপ আজি হা, মিড কেপত আপোনালোকে চাওক, মিড কেপত আপোনালোকক দেখাই আছোঁ। মিড কেপত আজি মেক্সিমাম অফ দ্য টাইম, এতিয়া লাষ্টৰ এই তিনিডাল কেণ্ডেল ওপৰত গৈছে এইটো বেলেগ কথা, কিন্তু মেক্সিমাম অফ দ্য টাইম ইয়াতে মাৰ্কেটটো চাইডৱেজে আছিলে। আৰু এই চাইডৱেজত ওপৰৰ যোনটো 11800 হৈ গ'ল বা 11600 পুট হৈ গ'ল, এইবিলাক ইজিলি ইয়াতে মানে অপশ্যন চেলাৰ্ছে ইয়াতে পইচা বনাইছে। কিন্তু ভাবক কি ইয়াতে যদি কোনোবা অপশ্যন বায়েৰে ইয়াতে ট্ৰেড কৰিছে, লছৰ চান্সেছ বেছি ইয়াতে সিহঁতৰ থাকে। ঠিক আছে, তো সেইটো বস্তুৱে কাইলৈ মনত ৰাখিব। ফিন নিফটিটো মনত ৰাখিব। ফিন নিফটিত মই সেইকাৰণে আপোনালোকক কৈছোঁ ছেকেণ্ড হাফত প্লেন কৰিব ইজি হ'ব আপোনালোকৰ কাৰণে। ইয়াতে আমি এই ৰেঞ্জটোত চাব লাগিব, এই ৰেঞ্জটোত কেনেকৈ ইয়াতে ৰিয়েক্ট কৰি আছে। এতিয়া যদি গেপ আপ খুলি যায়, আৰু সেইটো হাই চান্স একচুৱেলি গেপ আপৰে আছে, যিহেতু ওপৰত মাৰ্কেটে খুলিছে, মানে গেপ আপ হৈছে, ছাষ্টেইন কৰিছে আৰু ক্লজিংটো ওপৰত হৈছে, তো গেপ আপ হোৱাৰ চান্স একচুৱেলি বেছি আছে। কিন্তু ক'ব নোৱাৰি, মাৰ্কেট হয়, মাৰ্কেটত যিকোনো বস্তু হ'ব পাৰে। চ' গেপ আপ যদি খুলি গ'ল, তেতিয়াহ'লে আপোনালোকে এটা বস্তুৱে কৰিব লাগিব, এই যোনটো হাই বনাইছে মাৰ্কেটে, এই হাইটোত আপোনালোকে লেভেলটো ড্ৰ কৰি থ'ব। এইটো লেভেলটো অবভিয়াছলি থাকিব। এই যোনটো এটা জ'ন মই বনাই দিছোঁ, এই জ'নটোত মাৰ্কেটটো আহিব দিব। ওপৰত গ'ল, গেপ আপ খুলিলে ইমান না, গেপ আপ খুলি মাৰ্কেটটো ইয়ালৈকে আহিব দিব। ইয়াত যদি মাৰ্কেটে আমাক বুলিছনেছ দেখায়, তেতিয়াহ'লে আমি ওপৰ চাইডে এটা ভাল ট্ৰেড ইয়াতে পাব পাৰোঁ। বাই অন ডিপ ইয়াতে আপোনালোকৰ প্লেনটো হ'ব লাগিব। ঠিক আছে, এতিয়া মাৰ্কেটটো মানে এনেকুৱা হ'ব পাৰে যে গেপ আপ খুলি পেলাই পটককৈ অলপমান আপোনালোকক শ্বাৰ্প ফল এটা দেখাব পাৰে। সেইটো হৈছে এটা প্ৰফিট বুকিং, সৰু সুৰা প্ৰফিট বুকিং। কিন্তু সেই প্ৰফিট বুকিংটোৱে যে কণ্টিনিউ হৈ পেলাই তলত যাব, সেইটোৰ যোনটো প্ৰবেবিলিটি আছে অলপ কম আছে এতিয়া। ঠিক আছে, তো ইয়াতে যদি গেপ আপ খোলে মাৰ্কেটটো অলপ তললৈ আহিব দিব, ইয়াতে আমি প্লেন কৰিম ওপৰ চাইডে, সেইটো এটা ট্ৰেড হ'ল। এতিয়া বোলে ইয়াতে নৰখিলে আৰু তললৈ গুচি গ'ল, তেতিয়াহ'লে মই ক'ম আপোনালোকে অলপ ৱেইট কৰিব লাগিব। এই যোনটো এটা লেভেল আছে, এই লেভেলটোতো আপোনালোকে চাব পাৰে। এইটো লেভেলতো আপোনালোকে এবাৰ ধ্যান দিব পাৰে যে এইখিনি লেভেলত যদি মাৰ্কেটে ছাপৰ্ট লৈছে, এইটো লেভেলতো মাৰ্কেটে যাব পাৰে। বিকজ এই দুটা লেভেল মই আপোনালোকক দিলোঁ, এইটো জ'ন আৰু এই জ'নটো, এই দুটা জ'নত যদি মাৰ্কেটে বুলিছনেছ দেখায়, তেতিয়াহ'লে আমি ওপৰ চাইডে প্লেন কৰাটো মই ভাবোঁ কি বেছি আমাৰ কাৰণে বেটাৰ। চ' এইটো মাৰ্কেটে যদি তেনেকৈ ৰিয়েক্ট কৰে, আমি ভাবিছোঁ কি ফ্লেট বা গেপ আপ খুলিলে আমি তেনেকৈ প্লেন কৰিম। এতিয়া মাৰ্কেটটো ভাবক কি গেপ ডাউন যদি খুলি যায়, যোনটো পচিবিলিটি একচুৱেলি কম, বিকজ আজিয়ে এনেকুৱা মানে হৈছে কি প্ৰাইচিং যোনটো হ'ব লাগে, মানে এটা যেতিয়া নিউজ আহে, কিয়বাৰ যিকোনো কোম্পানী বা নিউজ আহিছে, সেই মানে ৰিজাল্টছ আহিছে, ৰিজাল্টছৰ আগতে একচুৱেলি প্ৰাইচিং হৈছে। তো ছেইম বস্তু ইলেকশ্যনছৰ যোনটো ৰিজাল্ট, যোনটো কাইলৈ আহিব, তাৰ প্ৰাইচিং হ'ব পাৰে কি এইটো অলৰেডি হৈ গৈছে, মানে গেপ আপ যোনটো হৈ পেলাই অলৰেডি কৰি দিছে, হ'ব পাৰে সেইটো বস্তু। তো তেতিয়া যদি তেনেকুৱা হয় বস্তুটো, তেতিয়া যদি পটককৈ গেপ ডাউন খোলা পচিবিলিটি কম থাকে মানে। ঠিক আছে, চ' যদি খুলিও যায়, ঠিক আছে, আমি ডিচিশ্যন কৰিলোঁ যে যদি ইমান মানৰ তলত যদি খুলি যায়, তেতিয়াহ'লে আপোনালোকে ৱেইট কৰিব লাগিব। ৱেইট কৰি পেলাই মাৰ্কেটটো ইয়াৰ পৰা তললৈ আহিব দিব। তললৈ আহি পেলাই যদি প্ৰিভিয়াছ অল টাইম হাইটোৰ ওচৰত যদি বুলিছনেছ দেখায়, তেতিয়াহ'লে আমি ওপৰ চাইডে প্লেন কৰিব লাগিব। ঠিক আছে, তেনেকৈ আমি কাইলৈ কাৰণে প্লেন কৰিম। খালি মনত ৰাখিব, এই যোনটো দুটা ৰেঞ্জ বনাইছে মাৰ্কেটে, 1000 পইণ্টৰ এটা ৰেঞ্জ বনাইছে, তো এইটোৰ মাজত যদি কেনেবাকৈ আপোনালোকে দুটা ট্ৰেড কৰিছে, দুটা ট্ৰেডতে যেনিবা আপোনালোকৰ এই ৰেঞ্জটো ষ্টপ লছ হিট হৈছে, তেতিয়াহ'লে কাইলৈ মই ভাবোঁ কি কাইলৈ কাৰণে আপোনালোকে ট্ৰেড নকৰাই ভাল। ঠিক আছে, কাইলৈ কাৰণে এটলিষ্ট আপোনালোকে এৰি দিব পাৰে, ৱেডনেছডে পৰা ফ্ৰেছ আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব।
এতিয়া নিফটি 50 যাওঁ নিফটি 50 যদি আমি চাওঁ নিফটি 50ৰ যোনটো মানে হাই আছিলে অল টাইম হাই আছিলে প্ৰিভিয়াছ অল টাইম হাই তাতে কিন্তু ছাপৰ্ট ল'ব আহিছে সেইটো এটা ট্ৰেড আমাৰ ইয়াতে বনিছিলে এই ট্ৰেডটোত আপোনালোকে চাব পাৰে যে ডাব্লিউ পেটাৰ্ণ টাইপৰ মাৰ্কেটে ইয়াতে বনাইছিলে তাৰপিছত মাৰ্কেটটো ওপৰ চাইডে ছাষ্টেইন কৰিছে ঠিক আছে তো এইটো এটা ট্ৰেড ইয়াতে আছিলে কিন্তু বেংক নিফটি মই এইকাৰণে ক'লো আপোনালোকক কি অল টাইম হাই মানে প্ৰিভিয়াছ অল টাইম হাইটোৰ ওচৰত আহাই নাছিলে ঠিক আছে তো এনেকুৱা টাইপৰ ট্ৰেডবিলাক আপোনালোকে প্লেন কৰিব পাৰে চ' কাইলৈও এই লেভেলটো আকৌ ইম্পৰ্টেণ্ট হ'ব এইটো মই এটা জোন টাইপৰ বনাই দিছোঁ এইটো জোন আপোনালোকৰ কাৰণে কাইলৈও ইম্পৰ্টেণ্ট হ'ব যদি মাৰ্কেটটো কেনেবাকৈ গেপ ডাউন খোলে বা অলপ ফ্লেট খুলি তললৈ আহে এইটো ৰেঞ্জত আকৌ বাইং আহিব পাৰে আকৌ বায়াৰ্ছে এইটো ওপৰলৈ লৈ যাব পাৰে ঠিক আছে গেপ আপ যদি খোলে বা যদি ফ্লেট খোলে অলপ এই এটা হাই আছে আমাৰ তাত এই হাইটোত আমি কি কৰিব পাৰোঁ যদি মাৰ্কেটে অলপ ফ্লেট বা গেপ আপ খুলি পেলাই কনচলিডেট কৰে এইটো লেভেল ব্ৰেক কৰে তেতিয়া 1:2 ৰিস্ক টু ৰিৱাৰ্ড ৰাখি আমি ইজিলি ইয়াতে এটা ট্ৰেড প্লেন কৰিব পাৰোঁ যদি গেপ আপ খুলি যায় তেন্তে সেম প্লেন তললৈ আহিব দিব ৱেইট কৰিব এনেকুৱা নহয় কি এতিয়া বহুতে কেনেকৈ ট্ৰেড কৰে গেপ আপ খুলিছে আমি ইয়াতে বাই কৰি দিওঁ ভাবকচোন ইয়াতে যোনে বাই কৰিছে কি হ'ব সিহঁতৰ চিধা ইয়াতে ষ্টপ লছ হিট হোৱাৰ চান্স থাকে সেই বস্তুটো কেতিয়াও নকৰিব মানে কেতিয়াও তেনেকৈ মানে ইমান ডাঙৰ গেপ আপ খোলাৰ পিছত কি হ'ব যোনে জাষ্ট চাইকলজিটো বুজিব ট্ৰাই কৰক কোনোবাই এটা বাই কৰিছে হা 22,500ত কোনোবাই কল এটা বাই কৰিছে যোনটো 100 টকাত বাই কৰিছিলে সেইটো খুলিছে অলমষ্ট 300ত যেনিবা ট্ৰিপল মানে টাইমছ এইটো মানে খুলিছে আৰু 3 টাইমছ খুলিছে তো 3 টাইমছ খোলাৰ পিছত কি কৰিব ইয়াতে আৰু বাই কৰিব নে কি কৰিব অবভিয়াছলি এক্সিট কৰিব এক্সিট মানে কি চেল হয়নে তো চেল কৰিছে মানে কি মেক্সিমাম যেতিয়া চেল কৰিব তললৈ আহিব এবাৰ হ'লেও তললৈ আহিব ওপৰতে গৈছে মাৰ্কেট এট লাষ্ট কিন্তু এবাৰ হ'লেও তললৈ আহিব সেই যোনটো তললৈ আহিছে সেইটোত আপোনালোকে যদি ফ্ৰেছ বাইং কৰে তো অবভিয়াছলি ট্ৰেপ হ'ব সেই বস্তুটো সদায় মনত ৰাখিব যে ইয়াতে যেতিয়া এনেকৈ গেপ আপ খোলে পটককৈ বাই নকৰিব 9:15তে তো ইয়াতে সেম বস্তু কাইলৈ যদি তেনেকৈ গেপ আপ খোলে আহিব দিব তলত আহিব দিব ছাপৰ্টটোত যেতিয়া আহিব মাৰ্কেটে তেতিয়া আমি ভালকৈ বাইঙৰ কাৰণে ভাবিব পাৰোঁ ঠিক আছে তো এইটো আমাৰ কাইলৈ কাৰণে প্লেন বেংক নিফটি আৰু নিফটি তো ইয়াতে যোনটো ভিক্স আছে এইটোৰ কথা মই প্ৰিভিয়াছ ভিডিঅ'টোতো কৈছিলোঁ ইয়াতেও মই কৈ আছোঁ আপোনালোকক যে ভিক্সটো এতিয়াও হায়াৰ ছাইডত আছে ঠিক আছে ডিকে হৈছে তথাপিও ইয়াতে হায়াৰ ছাইডত আছে ইয়াত পিছত আৰু ক্ৰেছ কৰিব পাৰে ঠিক আছে কাইলৈৰ দিনটো চ' কচিয়াছলি ট্ৰেড কৰিব আৰু প্লেনটো কেনেকৈ কৰিব ফিন নিফটিত মই যোনটো কৈছোঁ ফিন নিফটিত আপোনালোকে প্লেন কৰিব যে আৰু মই ফিন নিফটিটো বাৰু এবাৰ দেখাই দিছোঁ যে ফিন নিফটিটো আপোনালোকে কেনেকৈ ট্ৰেড কৰিব ফিন নিফটিত যদি আপোনালোকে চাই সেম প্লেন কৰিব পাৰে এইটো অল টাইম হাই ওপৰতে আছে অল টাইম হাইটো যদি আমি চাওঁ অল টাইম হাই এইটো হয় এইটো পুৰা তললৈকে অহা নাই এইটো অল টাইম হাই আছিলে অল টাইম হাই ওপৰত গৈ পেলাই মাৰ্কেটে ইয়াতে ক্লজিং দিছে এইটো এতিয়া ফ্ৰেছ এটা ল' বনাইছে আৰু এতিয়া আমি এইটো চাব লাগিব যে এই লেভেলটোত যদি মাৰ্কেটে গেপ আপ খুলি যায় গেপ আপ খুলি পেলাই এই যোনটো এটা জোন বনিছে এই জোনটোত আহি পেলাই যদি আমাক ছাপৰ্ট দেখায় তেতিয়া আমি বাইঙৰ কাৰণে ভাবাটো মই ভাবোঁ কি বেটাৰ হ'ব ঠিক আছে আৰু যদি এই লেভেলটোত আহি যায় কেনেবাকৈ বোলে গেপ ডাউন খুলি গ'ল অলপ শ্লাইট গেপ ডাউন খুলি গ'ল এই লেভেলটোত যদি থাকি গ'ল ন কেনেবাকৈ তেতিয়াহ'লে কিন্তু ইয়াতে দুই চাইডে ইয়াতে ডিকে হ'ব আৰু 24,000 মই এটা বস্তু চাই আছিলোঁ যে 24,000ৰ যোনটো কল দেখিছে ন 24,000ৰ কল মই চাই আছোঁ মাৰ্কেট ক'ত চলি আছে 22,630 কাইলৈ হৈছে এক্সপাইৰী এনেকুৱা নহয় কি ইয়াৰ আৰু 2 দিন 3 দিন আছে এক্সপাইৰী ঠিক আছে 24,000 ইমান দূৰত আছে অলমষ্ট ইয়াতে আপোনালোকৰ কিমান 1,400 পইণ্টছ আছে হয়নে 1,400 পইণ্টছত থকা পিছতো বা 1,300 পইণ্টছ থকা পিছতো এইটো 78 ৰুপিজ চলি আছে কাইলৈ এক্সপাইৰী তো এইটো বস্তু ভাবক কি ইয়াতে যদি মানে কিমান ইনফ্লেট হৈ আছে আপোনালোকে সেইটো ভাবক ঠিক আছে তো সেইকাৰণে মই কৈ আছোঁ কি যদি কেনেবাকৈ ছাইডৱেজ হৈ যায় তেতিয়াহ'লে এইটো মই আপোনালোকক কৈ আছোঁ এইটো চিম্পল অপশ্যন চেলিং মাৰ্কেট কাইলৈ হ'ব পাৰে অপশ্যন চেলিং মাৰ্কেট হ'ব আৰু আৰামছে কল পুট আপোনালোকে ষ্ট্ৰেংগল বনাই আজিও ষ্ট্ৰেংগল যদি আপোনালোকে মিড কেপত বনালে হয় ইজি প্ৰফিট দিছে কাইলৈও তেতিয়া প্ৰফিট দিব পাৰে ঠিক আছে কিন্তু আমি সদায় প্লেন কৰিম লেভেলৰ বেচিছত লেভেলটো যদি আমাৰ বোলে ইয়াতে ফ্লেট খুলি গ'ল মাৰ্কেটটো এইখিনি মানত খুলি এই লেভেলটো আকৌ ব্ৰেক কৰিলে তেতিয়াহ'লে আমি ওপৰ চাইডে প্লেন কৰিম ভাল ট্ৰেণ্ডিং মুভ কাইলৈও আহিব পাৰে তেতিয়া কিন্তু গেপ আপ যদি খোলে আহিব দিব ছাপৰ্ট ল'ব ইয়াৰ পৰা আমি আকৌ প্লেন কৰিম ঠিক আছে আৰু তলৰ চাইডে এইটো যোনকেইটা লেভেল দিছোঁ সেই লেভেলকেইটাতে আপোনালোকে ফ'কাছ কৰাটো বেছি বেটাৰ হ'ব তলত আহিব দিব ইয়াতে যদি আকৌ ছাপৰ্ট কৰে আকৌ বাইং আহিব ঠিক আছে তো সেইটো দিয়ে কাইলৈ আপোনালোকে ফ'ল' কৰিব কিবা যদি ডাউট থাকে আমাক নিশ্চয় জনাব আমাৰ ইউটিউবত কাইলৈ লাইভ ছেশ্যনো লোৱা হ'ব চ' কিবা যদি ডাউট থাকে আমাক জনালে হ'ল আৰু টেলিগ্ৰামটো আমাৰ জইন কৰি ল'ব তাতেও লেভেলছ বা নিফটি বেংক নিফটি লেভেলছখিনি শ্বেয়াৰ কৰি থকা হয়
চ' আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ